সকলোকে স্বাগতম জনাইছোঁ মোৰ এই বিশেষ ব্লগটোলৈ যিহেতু আমি আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত প্ৰৱেশ কৰিম ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত কেনেধৰণৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম আৰু বিশেষকৈ ইয়াৰ লেণ্ডস্কেপ ইয়াৰ যি সেউজ বাতাবৰণ সেই বাতাবৰণটো মই তুলি ধৰিবলৈ চেষ্টা কৰিছোঁ কিয়নো ইতিমধ্যে মই জীৱ জন্তুৰ এটা ভিডিঅ' ইতিমধ্যে মই ফেচবুকত শ্বেয়াৰ কৰিছোঁ এইবাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সেউজ বাতাবৰণটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ কাজিৰঙাৰ ৰূপ সোধা আমি দেখুৱাই আছোঁ আপোনালোকক আন এটা বন শিবিৰ পালোহি আমি ইয়াত ঢেৰ পহু আছে পহু আছে পহুবিলাকে জিৰণি লৈ আছে খাই বৈ আজৰি হৈ এই হিং যে আছে হয় হয় সেইবিলাক মেল হয় আৰু যিবিলাক হিং নাই সেইটো ফিমেল ফিমেল ন সেইটোৱে তাৰ হেৰি ন মেল ফিমেলৰ হেৰি ন বেলেগৰ কিন্তু নহয় এইটো 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 হ'ল মেল বাফেলো মেল বাফেলো এইটো হ'ল চাম্বাৰ ডিয়াৰ হয় হয় এইটো হ'ল আপোনাৰ বাৰ্কিং ডিয়াৰ বাৰ্কিং দিয়ে এইটো হ'ল হক ডিয়াৰ এইটো বস্তু এটা দেখা এইটো বাৰ্কিং ডিয়াৰ মানে 1 2 3 4টা স্পেচিছ আছে ইয়াতে আছে ইয়াত। আচ্ছা তেখেতে ধুনীয়াকৈ কৈ দিছে দেখিছেনে পেপা বনাই হয় হয় আচ্ছা আচ্ছা ডাঙৰ আচ্ছা আচ্ছা ফিমেলৰ সদায় আপোনাৰ এইটো মিহি হয় আমাৰ যদি ফিমেলৰ পৰা বনাই পেপাটো আচ্ছা তাৰ শিংটো অলপ মিহি হয় আচ্ছা মানে কি হয় এই পেপাটো তাতহে হয় এইখিনি কিমান প্ৰকাণ্ড দেখিছেনে বহুত ডাঙৰ বহুত ডাঙৰ এইটো তাৰ এই শিংটোতে গম পোৱা গৈছে মানে মহটো কিমান ডাঙৰ হ'ব আপুনি কল্পনা কৰি লওক কিমান ডাঙৰ হ'ব বৰ ধুনীয়া জাতি সোমাই আমি চাইটিংটো বহুত ভাল পাইছোঁ বহুত ভাল তেওঁলোকে কৈছে অকণমান দেখিছেনে এইডোখৰ মজা ধুনীয়াকৈ তেওঁলোকে মুক্ত মনেৰে বিচৰণ কৰিছে হয় নেকি এইবোৰ বহুত পহু আছে চক কিমান ওচৰত আছে ৰ'ব দেই অকণমান সময় ইমান মৰম লগা দেখিছেনে ইমান মৰম লগা বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ গৌৰৱ অসমবাসীয়ে এই কাজিৰঙাক লৈ গৰ্ব কৰে এই কাজিৰঙা চাবলৈ কিমান যে দেশী বিদেশী পৰ্যটকৰ আগমন ঘটে আৰু কাজিৰঙাই কাকো নিৰাশ নকৰে আপুনি প্ৰকৃতিক ভাল পায় আপোনাক প্ৰকৃতিয়ে আপোনাক হাত বাউল দি মাতিব কিমান ধুনীয়া এটা লেণ্ডস্কেপ চাওক দেখাই দিছোঁ কিমান ধুনীয়া এটা লেণ্ডস্কেপ দেখিছে ইমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশ এইফালে আপোনাৰ জলাশয় আৰু এইফালে অৰণ্যৰ যি মিলন সঁচাকৈয়ে ক'ব লাগিব যে অনন্য এনেধৰণৰ ধুনীয়া পৰিৱেশ দেখিবলৈ পোৱা যাব প্ৰকৃতিৰ ধুনীয়া এটা শোভা দেখিবলৈ পোৱা যায় বিদেশী পৰ্যটকৰ এটা দল আহিছে এইফালে এই শিমলুজোপা নাপাওঁতে ইংগু ফিল কৰিব লাগে কাজিৰঙাক ফিল কৰিব লাগে ফিল Can you see the bird flying? The sea great. It's এইফালে গৈ আহিলা না যাবা অলপ স্কুলটো পালা নাপালা যাম ক'ত নামিবি
শৰালি আৰু চাকৈ চুকুৱা ইয়াত পোৱা যায় ন দাদা বেছিকৈ চাকৈ চুকুৱা অঁ আৰু এইখিনি শৰালি ন এই ৱেটলেণ্ড আৰু যিবিলাক অৰ্থাৎ জলাশয় এখন অৰণ্যক প্ৰাণ দিয়ে আচলতে জীৱ জন্তুবিলাকৰ যিটো পানীৰ চ'ৰ্চ সেই চ'ৰ্চটো মানে ৱেটলেণ্ডৰ পৰা পায় যিটো মানে জলাশয় আৰু তাতে তেওঁলোকে ঘূৰি থাকিব পাৰে মহে হওক হাতীয়ে হওক আৰু গড়ে হওক তেনেকুৱা ধৰণৰ এটা পৰিৱেশ আমি দেখি লৈছোঁ ইমান বিউটি মানে ইয়াৰ যিটো লেণ্ডস্কেপ য'তে যায় তাতে এটা লেণ্ডস্কেপ য'তে যায় তাতে এখন চিত্ৰ হাতীৰ জাকটো আমি আকৌ দেখিলোঁ বেলেগ সেইখিনি নহয় এইকেইটা বহুত ডাঙৰ অকণমান শ্ল'কৈ দেখিছেনে হাতীৰ জাকটো দেখিছোঁ আমালৈ চাই আছে ইমান ডাঙৰ ডাঙৰ হাতী আছে দেখিছেনে একদম ধুনীয়াকৈ তেওঁলোকে ৰৈ আছে কোনো ধৰণৰ মানে হেৰি নাই খৰবৰ নাই একদম ধুনীয়া অঁ এই দলং হয় কাজুদাক আমি চিনাকি কৰাই দিব বিচাৰিম কাজুদাই যথেষ্টখিনি মানে আমাক ছাপোৰ্ট দিলে আৰু গাইড কৰিলে কাজুদাই বহু মানুহক বহু প্ৰখ্যাত মানুহকো গাইড কৰি কৰি কাজিৰঙাখন দেখুৱাইছে পোৱালি পোৱালিও লৈ আহিছে এতিয়া অঁ আহিছে সেই কাজুদাই আমাক দেখুৱাই আছে হাতী জাকটো দেখিছেনে হাতী জাকটো ধৰণৰ এটা পৰিৱেশ দেখুৱাই আছোঁ দেখিছেনে এই পকাটো পাৰ হৈ গ'ল মানে এই যে ৰাস্তা যে ফাটি গৈছে কিন্তু কি ক'বা মোৰ মন ভৰি গৈছে আজি হয় মন ভৰি গৈছে দাদা ফৰেনাৰবোৰ যে হয় বেছি ফৰেনাৰ বহুত আহে ন দিয়ক যাব দিয়ক বহুত বেছি আছে ন এতিয়ালৈকে আমি কেইটা পালোঁ এটা দুটা তিনিটা চাৰিটা পালোঁৱে কেইবাটাও টীম আহিছে ফৰেনাৰ এইটোতো বেংগলৰ ন এটা বেংগলৰ ভাল লাগে সিহঁতক দেখি খুব ভাল লাগে ধুনীয়াকৈ চাইছে ইমান তেওঁলোকে ফূৰ্তি বাছ ভাল এটা সেইটোও হয় জীৱনটো উদযাপন কৰিবলৈ জানে তেওঁলোকে কিদৰে আচলতে জীৱনটোক তেওঁলোকে যাপন কৰিব লাগে কিদৰে জীৱনটোত আনন্দ ফূৰ্তি ল'ব লাগে কিদৰে জীৱন জীয়াব লাগে এই বস্তুটো তেওঁলোকে জানে এই বিদেশী লোকসকলে একচুৱেলি ইয়াৰ এনিমেলছবোৰ দেখিব লাগ লাগে আমি এতিয়া এইকেইটা আহিছে পোৱা নাই নাই পোৱা আমি পালোঁ অঁ মানে ইহঁতি আহিছে সেইডোখৰত নাপালে আৰু এবাৰে দেখিলে আৰু সিহঁতি বেছি দেৰি কাৰণে ৰৈ নাথাকে আৰু লাক আৰু ধুনীয়াকৈ দেখে ন ৰাতিপুৱা আৰু ইভিনিং আমি দেখিলোঁ যে সেইটো আমাৰ লাক আৰু আমি গোটেইবোৰেই দেখিছোঁ ন এইটো বাঘে হাগিছে চাওক অঁ বাঘৰ হগা হয় নি অঁ পিছফালৰ পৰা দেখাই দিলে হৈ গ'ল বাছ অঁ এইটো বাঘৰ হগা লৈ লওকচোন বাঘৰ হগা বুলি কৈছে এইটো এই নোম চুম দেখিব ভাল কৰি চাওক নোম পাব দেখিছোঁ পুৰা আছে 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 অঁ বাঘৰ হগা দেখিছে ইমান নোলাই ওলাই
এইখিনি হাতী ন উল্লেখযোগ্য কথা এটা মই আগতে শুনিছিলোঁ, কিন্তু কাজিদাৰ মুখতো এতিয়া শুনিলোঁ যে ৰাইনো গড়ে তাৰমানে যি জেগাত মল ত্যাগ কৰে 15-20 দিন সেই জেগাতে কৰিব। তাৰমানে গড়ৰ বিশেষত্ব সেইটোৱেই। আৰু তাত কৰি এটা দম বান্ধি দিয়ে তাত। মই কথাটো শুনিছিলোঁ, এই লাষ্টত মানে কাজুদাও ক'লে কথাটো, এইটো এটা দম বান্ধিছে, এইটো দেখিছেনে দম এটা। তেতিয়াহ'লে চিকাৰীবিলাকৰ দিগদাৰ নাই অঁ, সেই তাতে দিনটোত এবাৰ নহয় এবাৰ আহিবই বোলে। সেই কথাটো শুনিছিলোঁ, কাজিদাৰ লগতো মই কথাটো শুনি কনফাৰ্ম হ'লোঁ বস্তুটো, মই গম পালোঁ। এতিয়া আমি ৰিটাৰ্ণ হৈ আছোঁ। ভাল এটা পৰিৱেশ কাজিৰঙা। দেখিলোঁ, চব যাওঁতেই দেখিলোঁ ন, ৱেলকাম কৰিলে। বুঢ়া পাহাৰ ৰেঞ্জটো আমাক একদম পূৰা ঘূৰাই দিছে আমাক কাজুদাই, পূৰা ঘূৰাই দিছে। তথাপি এইটো পাৰ্টত যাব নোৱাৰিলোঁ নহয়, সেইটো কাৰণে বেয়া লাগি আছে। অঁ অঁ, মই তাক কৈছোঁ কেনেকৈ পাৰ্টত হয় হয় হয়। বেয়া কৰি ঘূৰাব। আৰু এটা ছাইড আমাৰ আছে বুলি কৈছে তেখেতে, পিছত ঘূৰিব লাগিব অলপ ৰাস্তাৰ হেৰিৰ কাৰণে। কাজুদা আপুনি কৈ দিয়কচোন, এই ইয়াতে ৰাইনোৰ কিমান আছে হেৰিত? 2800 ৰাইন'ছ অঁ, আৰু ৰয়েল বেংগল টাইগাৰ আছে 148। 148 ৰয়েল বেংগল টাইগাৰ। আপুনি চিন্তা কৰক, ৰয়েল বেংগল টাইগাৰ আৰু 2800 আপোনাৰ ইয়াতে ৰাইনো আছে। এই কাজিৰঙাৰ ইমান আকৰ্ষণ কিয়? সেইবাবে। আৰু শেহতীয়াকৈ কাজিৰঙাখন আকৰ্ষণ এইটোৰ বাবে বাঢ়িছে যে ইয়াত বাঘ অতি সুন্দৰভাৱে এতিয়া দেখিবলৈ পোৱা যায়। বাঘৰ সংখ্যাও বাঢ়িছে, বিশেষকৈ গল্ডেন টাইগাৰটো ওলায় ন কাজুদা। গল্ডেন টাইগাৰ অঁ, গল্ডেন টাইগাৰটোৱেও বহু আকৰ্ষণ বৃদ্ধি কৰিছে এতিয়া। মানে ৰাইনো প্লাছ এতিয়া বাঘ, ৰাইনো প্লাছ টাইগাৰ, অঁ, দুইটা বস্তু এতিয়া কাজিৰঙাৰ মানে এইটো আৰু গুৰুত্ব বঢ়াই গৈ আছে। কাজিৰঙাৰ গুৰুত্বটো সদায় বাঢ়ি আছে, কিন্তু অঁ, দেখিছোঁ এইবোৰ মকৰা জাল, অঁ, তলতে মকৰা জাল। যদিওবা বুঢ়া পাহাৰটো পিছলৈ হৈ যায়, কহৰা বা বাকী যিকেইটা 4টা ৰেঞ্জ আছে তাৰ ভিতৰত বুঢ়া পাহাৰটোৰ, কিন্তু ইয়াত যিটো চাইট চিন হয়, সেই চাইট চিনটো আটাইতকৈ বেছি ভাল বুলি কয় তেওঁলোকে। যিটো লেণ্ডস্কেপ ইয়াৰ, সেই লেণ্ডস্কেপটো বহুত বেছি ভাল, মানে বেটাৰ। বৰহোলা শিবিৰত আহিলোঁ, দেখিছেনে? বৰহোলা শিবিৰ এইটো অন্য আৰু এটা শিবিৰ। সেই কথাটো কৈ আছোঁ যে বুঢ়া পাহাৰটোও আপোনালোকে চাব। আমাৰ সৌভাগ্য যে আমি চাবলৈ পালোঁ, আৰু যিহেতু নাম ল'বই লাগিব, পংকজদাৰ নাম ল'বই লাগিব। পংকজদাক নাম নল'লেতো আৰু এইটো অকৃতজ্ঞতা হ'ব। পংকজ শইকীয়া, আমাৰ পংকজদাই বহুখিনি যোগাযোগ কৰি দিলে, যাৰ বাবে আমি এনেধৰণৰ এটা সুন্দৰ মনোমোহা দৃশ্য দেখিবলৈ অসুবিধা হ'ল। খাবলৈ বাট নাই। ইমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশ। ফেব্ৰুৱাৰীত ইয়াতে এটা এবিধ ধুনীয়া ফুল ফুলে, আৰু বগা ৰঙৰ ফুল ফুলে, এখন দলিচা পাৰি দিয়া যেন হয়, আৰু সেই দৃশ্যই সকলোকে আকৰ্ষণ কৰে। এই দেখুৱালোঁ আমি পৰিৱেশটো, ইমান সুন্দৰ পৰিৱেশ দেখিছেনে? অতি সুন্দৰভাৱে আমি দেখুৱালোঁ, এইটো পৰিৱেশটো দেখুৱালোঁ। এই সেউজীয়া পাহাৰ, এই সেউজীয়া গছ গছনি, ঘাঁহ বন, ক'ত আপুনি কংক্ৰিটৰ অৰণ্যত দেখিবলৈ পাব এইবিলাক। মহানগৰীৰ জীৱন, নগৰীয়া জীৱনত এইবিলাক এতিয়া খুব দুৰ্লভ হৈ পৰিছে। ফ্ৰেছ এয়াৰ, একদম ফ্ৰেছ এয়াৰ ইয়াত। পৰিচ্ছন্ন ঠাই, প্ৰাকৃতিক ঠাই, নেচাৰেল ঠাই, অতি পৰিচ্ছন্ন, অতি সুন্দৰ। ভাল লাগিছে মনৰ। এটা বনৰ চেণ্ট পাই আছোঁ আমি, ৱাইল্ড একদম এনেকুৱা ধৰণৰ পৰিৱেশ। কাজুদা ডাঙৰ মানুহৰ ভিতৰত শেহতীয়াকৈ অনিল কুম্বলেক আনিলে ন? অনিল কুম্বলেক শেহতীয়াকৈ আনিছে। এই আপোনাৰ ৰিচেণ্টলি আপোনাৰ হেৰি আহিলে, এই ফ্ৰান্সৰ ফ্ৰান্সৰ আপুনি কৈছিলে, ৰাষ্ট্ৰদূত আহিছে।
ফ্ৰান্সৰ ৰাষ্ট্ৰদূতক কাজুদাই দেখাইছে কিন্তু আকৌ হেৰি অনিল কাম্বলেকো দেখালে তেখেতে এই বছৰ অঁ এই বছৰে তেখেতে বিখ্যাত মানুহ ফ্ৰান্সৰ ৰাষ্ট্ৰদূত আৰু অনিল কুম্বলে ক্ৰিকেটাৰ কাজিৰঙা দৰ্শন কৰালে কাজুদাই তেওঁলোকে তেনেধৰণৰ ডাঙৰ ডাঙৰ মানুহৰ সাক্ষাৎ পাই থাকে সান্নিধ্য পাই থাকে মোৰ এই ব্লগটো ইমানতে সামৰণি মাৰিলোঁ আশা কৰিছোঁ আপোনালোকে ভাল পালে ধন্যবাদ